এই মুহূৰ্তত ৰাজ্যৰ একাংশ কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। অৱশেষত সুখবৰ আহিছে যে দৰমহা বৃদ্ধিৰ নিৰ্দেশনা আহিছে। কি খবৰ আহিছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এবাৰ একাংশ কৰ্মচাৰীৰ বাবে বৃহৎ সুখবৰ আহিছে যে ন্যূনতম পে স্কেল প্ৰদানৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে ৰাজ্য চৰকাৰক আৰু হাইকোৰ্টৰ ফালৰ পৰা এই সুখবৰ দিছে। জ্যোতিকেন্দ্ৰ শিক্ষাকৰ্মীলৈ এই আশাৰ বতৰা এমাহৰ ভিতৰত আবেদন নিষ্পত্তি কৰিবৰ বাবে নিৰ্দেশনা দিছে আৰু সৰ্বশিক্ষাই এই আবেদন নিষ্পত্তি কৰিব লাগিব। ৰাজ্যৰ জ্যোতি শিক্ষা কেন্দ্ৰসমূহত কৰ্মৰত শতাধিক শিক্ষাকৰ্মীলৈ এই আশাৰ বতৰা যে 10 বছৰ অধিক কাল কৰ্মৰত হৈ থকা শিক্ষাকৰ্মীসকলক পে স্কেল প্ৰদান সন্দৰ্ভত বিবেচনা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এই নিৰ্দেশনা দিছে। আৰু উল্লেখযোগ্য যে সবিতা কলিতা আৰু 105 গৰাকী ব্যক্তিয়ে দাখিল কৰা 4914/2024 নম্বৰৰ লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে 2017 চনৰ জুনত 45/2014 নম্বৰৰ ৰিট এপিলত খণ্ড বিচাৰপীঠে প্ৰদান কৰা ৰায়ৰ ভিত্তিত শিক্ষাকৰ্মীসকলৰ বিষয়টো বিবেচনা কৰিবলৈ নিৰ্দেশ দিছে। আৰু অৱশেষত এতিয়া এইসকল শিক্ষাকৰ্মীয়ে পে স্কেল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।